জুবিন গার্গকে পরিকল্পিতভাবে যে মারা হয়েছে তার প্রমাণ হলো আপনারা এই নিউজটা পুরোভাবে দেখেন। নিউজটা দেখলে বুঝতে পারবেন জুবিন গার্গকে সিঙ্গাপুরে পরিকল্পিতভাবে হিসাবে মারা হয়েছে। মহন্তৰ চিন মাহনিত গোকাত মিছা মাতিছে শ্যাম কানু মহন্তই। টিভি চেনেলত চূড়ান্ত ফাঁকি শ্যাম কানু মহন্তৰ। ছিংগাপুৰলৈ যোৱাৰ মন নাছিল জুবিনৰ, জোৰ কৰি লৈ গৈছিল শ্যাম কানুই। শ্যাম কানুৰ মিথ্যাচাৰ ফাদিল কৰিলে জুবিনৰ সহযোগীয়ে। মই আগতে কৈছিলে যে মই মানে যাব ইচ্ছা নাই, হেৰি চিনেমাৰ কাম আছে, তাৰপিছত ডাবিং আছে, মোৰ ডাবিং কৰা নাই, যাব মন নাই, মোৰ বেলেগ কামো আছে, কিন্তু ইহঁতে খুব কামুৰি আছে। নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰাৰ নামত অসমৰ এটা সম্পদ শেষ কৰি দিলে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ শ্যাম কানু মহন্তই। অসুস্থ হৈ থকা জুবিন গাৰ্গক এক প্ৰকাৰ জোৰ কৰিয়েই ছিংগাপুৰলৈ নিছিল শ্যাম কানু মহন্তই। এই কথা প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ এগৰাকী ঘনিষ্ঠ সতীৰ্থই। উল্লেখ্য যে নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰাৰ নামত ইতিপূৰ্বেও বহু কেলেংকাৰী সংঘটিত কৰিছে শ্যাম কানু মহন্তই। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ সুবিধা লৈয়েই ৰাজকোষৰ ধনেৰে বিদেশত আমোদ প্ৰমোদ কৰা এইজন শ্যাম কানুৰ বিৰুদ্ধে উঠিছে আন এক গুৰুতৰ অভিযোগ। মন কৰিবলগীয়া যে সংবাদ মাধ্যমৰ নামত কেৱল চামচাগিৰি কৰি অহা অসমৰ একাংশ নিউজ চেনেলে শ্যাম কানুক ৰক্ষণাবেক্ষণ দিবলৈ তৎপৰ হৈ পৰিছে। এইসকল সাংবাদিকৰ বাবে জুবিন গাৰ্গৰ মৃত্যুতকৈও বেছি গুৰুত্বপূৰ্ণ হৈছে শ্যাম কানুৰ হৈ চাফাই গোৱা। এনে একাংশ টিভি চেনেলে প্ৰকাশ কৰা মতে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে জুবিনে হেনো নিজেই ইচ্ছা প্ৰকাশ কৰিছিল। সাংস্কৃতিক বেপাৰী শ্যাম কানুৰ শ্ৰুতলিপি অনুসৰি এই সংবাদ প্ৰচাৰ কৰিছে গৰিষ্ঠ সংখ্যক টিভি চেনেলে। কিন্তু টিভি চেনেল আৰু শ্যাম কানু মহন্তই যে গোকাত মিছা মাতিছে সেয়া উদঙাই দিলে জুবিন গাৰ্গৰ এগৰাকী সতীৰ্থই। জুবিন গাৰ্গৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকা হৰেশ্বৰ মহন্তই সংবাদ মাধ্যমক জনোৱা অনুসৰি ছিংগাপুৰলৈ যোৱাৰ অলপো ইচ্ছা নাছিল জুবিন গাৰ্গৰ। শ্যাম কানু মহন্তইহে জোৰ কৰি তালৈ লৈ গৈছিল জুবিন গাৰ্গক। শুনক জুবিনৰ সতীৰ্থ হৰেশ্বৰ মহন্তৰ সেই মন্তব্য। এই খবৰটো সঁচাই এতিয়া সপোন সপোন যেন লাগি আছে। মই যোৱা বিশ্বকৰ্মা পূজাৰ দিনা সি গৈছিলে ছিংগাপুৰ, তাৰ দুদিন আগত মই তাৰ লগত বহুত সময় আছিলোঁ। তেতিয়া বহুত কথা পাতি থাকোঁতে সি কৈছিলে মোৰ যাব মন নাই, চিনেমাৰ কাম আছে, ডাবিং আছে, কিন্তু সিহঁতে খুব কামুৰি আছে নৰ্থ ইষ্ট